জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি কৰিব নালাগে। জুবিনক লৈ কোনো ৰাজনৈতিক দলে ৰাজনীতি কৰিব বিচাৰিলে ইয়াৰ ফল কিন্তু এতিয়া বেয়া হ'ব। জুবিন গাৰ্গৰ ন্যায়ৰ যি তদন্ত চলি আছে সেই তদন্তলৈ সন্দেহ হৈছে। জুবিন গাৰ্গক SITয়ে যদি ন্যায় দিব নোৱাৰে তেন্তে অসমৰ মানুহে জুবিন গাৰ্গক ন্যায় দিবলৈ সাজু। এনে মন্তব্য আগবঢ়াইছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰা নছিব আলী একাডেমীৰ 10ম বাৰ্ষিক অধিৱেশনৰ অনুষ্ঠিত মুকলি ও বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত হৈ উভতি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। সেই মুকলি সভাত কাৰ্যসূচীৰ আৰম্ভণিতে কিংবদন্তি কণ্ঠশিল্পী জনতাৰ হিয়াৰ আমঠু স্বৰ্গীয় জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ও 1 মিনিট মৌনতা অৱলম্বন কৰে। শুনো আহক তেখেতৰ কেইবাটাও গুৰুত্বপূৰ্ণ ও বিস্ফোৰক মন্তব্য আৰু লগতে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব। নগৰবেৰাৰ পৰা সাব্বান আলী ৰিপৰ্ট N8 অসম। চাওক, ন্যায়টো এনেকুৱা বস্তু নহয় যে হঠাতে দি দিয়া বস্তু। মই নিজেও জাষ্টিছ ফৰ জুবিন মই নিজেও কৈ আছোঁ, কিন্তু লগতে মই এইটো আশা কৰোঁ যে তদন্ত প্ৰক্ৰিয়াটো যিহেতু শেষ হোৱা নাই, আমি তদন্ত প্ৰক্ৰিয়াটোলৈ লোৱা উচিত। কিন্তু মই একেটা সময় এই কথাটোও ক'ম যে তদন্ত প্ৰক্ৰিয়াটো যিধৰণে স্বচ্ছ নিকা আৰু কোনো সন্দেহৰ আৱৰ্তত নোসোমোৱাকৈ যি গতিত আগবাঢ়িব লাগিছিল, মানুহৰ তাত এতিয়া সন্দেহ হৈছে। মোৰো তাত সন্দেহ হৈছে এই কাৰণেই যে তদন্ত প্ৰক্ৰিয়া চলি থাকোঁতেই কিছুমান কথা ৰাজহুৱা হৈ আছে। মুখ্যমন্ত্ৰীয়ে কিছুমান কথা অকৰ্তৃত্বশীলভাৱে কৈ আছে। আৰে যদি সেইখিনি কথা মুখ্যমন্ত্ৰীয়ে আগতীয়াকৈ গমেই পাইছে, তেতিয়াহ'লে তদন্ত প্ৰক্ৰিয়াটো কি গতিত চলি আছে? মানুহে ভবাৰ দৰে তাৰমানে তেওঁ স্ক্ৰিপ্ট ৰেডি নেকি? তেওঁ কেনেকৈ ক'ব পাৰিছে ভিছা ৰিপৰ্টৰ কথা? তেওঁ কেনেকৈ ক'ব পাৰিছে যে চাৰ্জশ্বিটত এনেকুৱা কিছু কথা থাকিব যিবিলাক অসমৰ মানুহে গ্ৰহণ কৰিবলৈ টান পাব? চাৰ্জশ্বিট প্ৰস্তুত হোৱাই নাই, তেওঁ কেনেকৈ চাৰ্জশ্বিটৰ কথা আগতীয়াকৈ কৈ দিব পাৰিলে? সেইকাৰণে মানুহৰ কিছুমান কথাত সন্দেহ হৈছে। মই ভাবোঁ সেইবিলাকৰ কাৰণেই এই গোটেই তদন্ত প্ৰক্ৰিয়াটোৰ প্ৰতি মানুহৰ কিছু প্ৰশ্নৰ উদয় হৈছে, যিটো হ'ব নালাগিছিল। তথাপিও মই ক'ম যে আমি অকণমান ধৈৰ্য ধৰাটো উচিত, আমি বাট চোৱাটো উচিত। আৰু যদি সঁচাকৈ SIT আমাক তদন্ত উচিত ন্যায় নিদিয়ে, তেতিয়াহ'লেতো মই ভাবোঁ যে অসমৰ মানুহে ইতিমধ্যে যি ন্যায় দিব লাগে, যিটো জাষ্টিছ জুবিনক দিব লাগে, সেইটো দিবৰ কাৰণে অসমৰ মানুহ সাজু, আৰু সেইটোৱে হ'ব। আৰু মুখ্যমন্ত্ৰীটো কৈ থৈছে যে SITৰ তদন্তত যদি অসমৰ মানুহ সুখী নহয়, তেতিয়াহ'লে তেওঁ CBI তদন্ত দিম বুলি কৈ থৈছে। দেখা যাওক এতিয়া। কিন্তু এইটো ঠিক যে যিমানে পলম কৰি গৈ থাকিব, সিমানে কিন্তু ন্যায়টো অলপ সুদূৰ পৰাহত হ'ব। সেইটোৱে দুৰ্ভাগ্যজনক। বিজেপিৰ যিটো ন্যায় যাত্ৰা, তাত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি দিলীপ শইকীয়াৰ পৰা আৰম্ভ কৰি প্ৰত্যেকগৰাকী মন্ত্ৰী, সাংসদ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীলৈকে অংশগ্ৰহণ কৰি যিবিলাক কথা কৈছে, এতিয়া আৰু মই ভাবোঁ যে ন্যায় যাত্ৰা কৰিবলৈ বাকী থাকিল SIT আৰু CID। এতিয়া তেওঁলোকে ন্যায় যাত্ৰা কৰিবলৈ বাকী আছে, তাতকৈ বেলেগ ক'বলগীয়া একো নাই। আচৰিত হৈছোঁ মই এইটোৱেই যে পীযুষ হাজৰিকাই, জয়ন্ত মল্ল বৰুৱাই বা পবিত্ৰ মাৰ্ঘেৰিটাহঁতে সেই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি পেলাই কৈছে যে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। ৱা, এইটো মই কাণে ঠিকেই শুনিছোঁনে? মই নিজকে সুধি চাইছোঁ যেতিয়া মই তেওঁলোকৰ মুখত এনেধৰণৰ বাক্য দেখিছোঁ। এইটো কি বাক্য কৈছে তেওঁলোকে? চৰকাৰ কোনে চলাইছে? চৰকাৰ কাৰ? আৰু কাৰ ওচৰত তেওঁলোকে ন্যায় বিচাৰি চৰকাৰৰ ওচৰত সেই দাবী উত্থাপন কৰিছে? এইটোত আৰু সঁচা কথা ক'বলৈ গ'লে মানে বহুৱালিৰো এটা সীমা থকা উচিত, মই তেনেকৈয়ে ক'ম। আৰু বাৰম্বাৰ এইটো কথা আমি কৈ আহিছোঁ যে জুবিনক লৈ কোনেও ৰাজনীতি কৰিব নালাগে। কি বিজেপি, কি কংগ্ৰেছ, কি অজাপ, কি ৰাইজৰ দল, কোনো এটা ৰাজনৈতিক দলে আচলতে জুবিনক ৰাজনীতিলৈ টানি আনিব নালাগে। আৰু যিসকলে জুবিনক ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ আহিলা বুলি ভাবি লৈছে বা
আহিলা কৰিব বিচাৰিছে তেওঁলোকে মনত ৰখা উচিত কিন্তু যে জুবিনৰ আত্মাই তেওঁলোকক নিস্তাৰ নিদিব যিজন মানুহে ৰাজনীতিৰ পৰা সদায় নিজক নিলগত ৰাখিছিল পলিটিক্স নকৰিবা বন্ধু বুলি কৈছিল সেই মানুহজনক লৈ পেলাই যিসকলে জঘন্য ৰাজনীতি কৰিব বিচাৰিছে সেই মানুহক জুবিনৰ আত্মাই কেতিয়াও ৰেহাই নিদিয়ে এইটো আপোনালোকে জানি ল'ব কংগ্ৰেছে যদি জুবিনক লৈ ৰাজনীতি কৰিব বিচাৰে অজাপই যদি বিচাৰে ৰাইজৰ দলে যদি বিচাৰে বা বিজেপিয়ে যদি বিচাৰিছে তেতিয়াহ'লে ইয়াৰ ফল কিন্তু অতি বেয়া হ'ব ভুগিবই জুবিন জীৱিত জুবিনতকৈ এতিয়া কোটি গুণে শক্তিশালী আৰু বেছি প্ৰভাৱশালী তেওঁলোকে এই কথাটো মনত ৰখা উচিত মই ভাবোঁ